বাদুলিপাৰাত নৃশংস হত্যাকাণ্ডৰ ঘটনা দিন দুপৰতে হত্যা কৰি থৈ গ'ল দুজনক। বাদুলিপাৰৰ বুঢ়াঘাট সংঘটিত হৈছে এই ঘটনা। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। বাদুলিপাৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা দিন দুপৰতে হত্যা কৰি থৈ গ'ল দুজনক আৰু বাদুলিপাৰৰ বুঢ়া গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। সোণেশ্বৰ গগৈ আৰু দেৱী গগৈ নামৰ দম্পতীক হত্যাৰ চেষ্টা আৰু লোকজনে বাৰীত পাণ পাৰি থাকোঁতে আক্ৰমণ কৰে চোকা অস্ত্ৰৰে। আনহাতে মহিলাগৰাকীক ঘৰৰ ভিতৰতে আক্ৰমণ কৰে। অতি সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জনতাৰ আৰু ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। বাদুলিপাৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা দিন দুপৰতে হত্যা কৰি থৈ গ'ল দুজনক আৰু বাদুলিপাৰাৰ বুঢ়া গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। সোণেশ্বৰ গগৈ আৰু দেৱী গগৈ নামৰ দম্পতীক হত্যাৰ চেষ্টা। লোকজনে বাৰীত পাণ পাৰি থাকোঁতে আক্ৰমণ কৰে চোকা অস্ত্ৰৰে। আনহাতে মহিলাগৰাকীক ঘৰৰ ভিতৰতে আক্ৰমণ কৰে আৰু অতি সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। চাচি বিকিছিলে চাচি বিকিছিলে চাচিত পইচা আমাৰ ঘৰত আছিলে। এতিয়া চব ঘৰতে চব খোলা দুপাল হৈ যায়, একোৱে নাই বস্তু চব নিলে। সেইবোৰ গমেই নাপায়। এতিয়া ৰেচন কাৰ্ডৰ কিবা বিচাৰি ভিতৰত জীয়েকে সোমাওঁতে হেৰিকেইজনী কোন কোন গৈছিলে পুলিচো গৈছে। এতিয়া কাকো চুবলৈ নিদিলে, মাত্ৰ পুলিচে হেৰি লৈছে মানে কিন্তু মানুহ একো বস্তু নাই, চব মানে হেৰি কৰিলে। সিহঁতি আজি অলপ দিনৰ আগত বোলে চাচি বিকিছিলে হেনো, বোলে পইচা অলপ পাইছিলে। সম্ভৱ সেয়া কোনোবা মানুহ চাগে গম পায় যে এই ঘৰত টকা থৈছে বুলি। গতিকে এইটো সম্পূৰ্ণ সেইটো এম কৰিয়ে আহিছে। দুইটা মানুহ মাৰিলেহে পইচা দিব, কাৰণ সিহঁতি দুটাহে থাকে। আৰু ভাবিছিলে চাগে ঘৰৰ ভিতৰত এটা মানুহ আছে, কিন্তু সিটো বাৰীৰ ভিতৰত আছিলে, সেইকাৰণে বৌ আছিলে, গমেই নাপালে। সেইকাৰণে উপায় নাপায় দুইটাকে মাৰি থব, কাৰণ এটাই মাৰিলে ধৰা পৰিব।